খবৰ পোৱাৰ লগে লগে মোৰ ওচৰলৈ আহিছিলে আপোনালোকে এটা বাতৰি প্ৰচাৰ কৰিছিলে মোৰ তেতিয়াও ভাল লাগিছিলে যথেষ্টখিনি সকাহ পাইছোঁ মই মানে গম পাইছোঁ যে মই অহা 4 বছৰ মই ভালদৰে পঢ়িব পাৰিম মোবাইল ময়ো চাওঁ কিন্তু কি চোৱা মোবাইলত বিশেষকৈ মই পঢ়া সময়ত যদি মোৰ কিবা প্ৰয়োজনীয় কিবা মই চাবলগীয়া থাকে তেনেহ'লে সেয়াও চাওঁ আৰু বাকী মনোৰঞ্জনৰ বাবেও মাজে মাজে কিবা কিবি চাওঁ তোমাৰ ফেচবুক আছে নে ফেচবুক নাই মোৰ ফেচবুক নাই তুমি সোশ্যাল মিডিয়া ব্যৱহাৰ নকৰা সোশ্যাল মিডিয়া একেবাৰে নকৰোঁ বুলিও নকওঁ বাৰু অৱশ্যে মই ইউটিউব ব্যৱহাৰ কৰোঁ কিন্তু ফেচবুক তেনেকৈ ধৰণে ইউটিউবত কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চোৱা ইউটিউবত কিছুমান আপোনাৰ মটিভেশ্যনেল ভিডিঅ' থাকে ছোৱালীৰ ৰিজাল্টৰ পৰা আমি চিন্তিতই হৈছিলোঁ ডাঙৰীয়াদেৱে গম পাই আহি তেওঁ এনেকৈ সহায় কৰাত আমাৰ বহুত আনন্দ লাগিছে তাৰমানে হোষ্টেললৈ গুচি যাব বেয়া লাগিব চাগে তেতিয়া বেয়া লাগিব তাই মানে অকলে নুশুৱে দেউতাৰ লগতে হয় মই তেতিয়া কওঁ তুমি আগলৈ হোষ্টেলত কেনেকৈ থাকিবা ভয়টো অলপমান দূৰ কৰিবা এনেকৈ কওঁ নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই জ্যোতি প্ৰসাদ গগৈ আৰু আজি এটা ভাল খবৰ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ গম পাইছে মৰিয়নি নকছাৰী বালিজান বাঁহবাৰী গাঁৱৰ এগৰাকী ছাত্ৰীৰ বিষয়ে আমি এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো যিটো প্ৰচাৰ হোৱাৰ পাছতে সেইগৰাকী তুষাৰ পাল আজি আহি দীক্ষিতা কলিতাৰ কাষত আহি উপস্থিত হৈছে যেতিয়া সংবাদ মাধ্যমতে হওক বা আমাৰ ভিডিঅ' যেতিয়া তেওঁ দেখিলে এই ছাত্ৰীগৰাকীৰ কাষত আহিও কিবা এটা তেওঁ সহায় কৰিবৰ কাৰণে যাতে এই দীক্ষিতাৰ সপোনবিলাক যাতে মৰহি নাযায় তাই যাতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে তাৰ কাৰণে তেওঁ উৎসাহ দিবৰ কাৰণে আজি আহি দীক্ষিতাৰ কাষত আহি উপস্থিত হৈছেহি প্ৰথমতে মই দীক্ষিতাৰ কাষলৈ যাম আজি কেনেকুৱা লাগিছে মই অনুভৱখিনি মই জানিবৰ কাৰণে চেষ্টা কৰিম তাৰপিছত মই তুষাৰ পাল ডাঙৰীয়া যিহেতু আছে ইয়াত পিতৃ মাতৃৰ লগত আছে আৰু লগতে উজ্জ্বল পাটনায়ক আটছাৰ মৰিয়নি শাখাৰ প্ৰচাৰ সম্পাদক যিগৰাকী ব্যক্তিয়ে আমাক প্ৰথম এই খবৰটো দিছিল যে দীক্ষিতা কলিতাৰ সবিশেষ আমাক দিছিল সেইগৰাকী ব্যক্তিৰ কাষলৈও তেওঁৰ অনুভৱখিনি মই জানিব বিচাৰিম তেওঁক মই এই মুহূৰ্ততে ধন্যবাদ দি থৈছোঁ কাৰণ তেওঁৰ আজি যদি আমাক নজনালেহেঁতেন আমাৰ যোনটোক যদি টাইমেটৰ যোনটোক যদি এই বিষয়ে অৱগত নকৰিলেহেঁতেন তেতিয়াহ'লে ইমানখিনি পৰ্যায়লৈ আমি হয়তো যাব নোৱাৰিলোহেঁতেন মই প্ৰথমে দীক্ষিতাৰ কাষলৈ আহিছোঁ কি ক'বা আজি এই মুহূৰ্তটো আৰু সেইদিনাখনি আমি বাতৰি কৰা মুহূৰ্তটো পাৰ্থক্যটো বা সেইদিনাখনি অনুভৱখিনি আৰু আজি অনুভৱখিনি লগ লগাই কি ক'বা আজি হয় নিশ্চয় সেইদিনা আপোনালোকে খবৰ পোৱাৰ লগে লগে মোৰ ওচৰলৈ আহিছিলে আপোনালোকে এটা বাতৰি প্ৰচাৰ কৰিছিলে মোৰ তেতিয়াও ভাল লাগিছিলে আৰু সেই বাতৰি পাই তুষাৰ পাল ডাঙৰীয়া দেৱ তেওঁ আজি আমাৰ ঘৰত আহি উপস্থিত হৈছেহি তেওঁ কিছু সহায় আগবঢ়াবৰ কাৰণে মোৰ ওচৰলৈ আহিছে আৰু তেওঁ যিখিনি সহায় আগবঢ়ালে মোক তাক লৈ মই আনন্দিত হৈছোঁ আৰু তেওঁক বহুত বহুত ধন্যবাদ জনাইছা আৰু তেওঁ কৈছে যে তোমাৰ যিখিনি 4 বছৰীয়া যিটো শিক্ষা জীৱনৰ দায়িত্ব তেওঁ লৈছে তেওঁ কিতাপ পত্ৰখিনি তোমাক দিব বা তেওঁ আৰ্থিকভাৱেও তেওঁ তোমাক সহায় কৰিম বুলি কৈছে যিহেতু মোক প্ৰতিশ্ৰুতি দিছে সেইদৰে গতিকে মই যথেষ্টখিনি সকাহ পাইছোঁ মই মানে গম পাইছোঁ যে মই অহা 4 বছৰ মই ভালদৰে পঢ়িব পাৰিম মই যিদৰে ভাবিছোঁ তেনেকৈ মই পঢ়িব পাৰিম বুলি ভাবিছোঁ আৰু যিহেতু তুমি খুব কষ্ট কৰিয়ে যিহেতু পঢ়িছা তুমি যথেষ্ট ত্যাগ স্বীকাৰ কৰিছা মানে তুমি পূৰ্ব ফলাফলবিলাকেই আমাক কৈছে যিহেতু তুমি ভাল কৰিছা এতিয়া তাতকৈ ভাল ৰিজাল্ট কৰিব লাগিব ভালকৈ পঢ়িব লাগিব নহয়নে হোষ্টেলত থাকিব লাগিব এতিয়া হোষ্টেলত থাকিলে মা দেউতাৰ পৰা আঁতৰি থাকিব লাগিব বেয়া লাগিব নিশ্চয়কৈ নিশ্চয় নিজৰ ঘৰখনৰ পৰা আঁতৰি থাকিবলৈ পালে নিশ্চয় বেয়া লাগিব তথাপিও পঢ়াৰ ক্ষেত্ৰত সেইটো মানে অলপ নেওচিব লাগিব মানসিকভাৱে প্ৰস্তুত হৈছা লাহেকৈ হৈছোঁ আৰু অলপ পূৰ্ব ভিডিঅ'টোত কথা পাতিছোঁৱে বহুতখিনি কথা এনে উচ্চতৰ মাধ্যমিকৰ বা হাইস্কুল শিক্ষান্তৰ কাৰণে যিখিনি প্ৰস্তুতি চলাই আছে সেইসকলৰ কাৰণে কিবা পৰামৰ্শ থাকিব নেকি তোমাৰ হয় তেওঁলোকে ভালদৰে পঢ়ক তেওঁলোকে নিজৰ সম্পূৰ্ণ প্ৰচেষ্টা চলাই যাওক আৰু যিখিনি তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক যিখিনি পঢ়ুৱায় সেইখিনি তেওঁলোকে নিয়াৰিকৈ পঢ়ি যাওক নিশ্চয়কৈ তেওঁলোকে ভাল ফলাফল পাব আৰু লগতে কিবা টিপছ আছে নেকি টিপছ তেনেকুৱা ধৰণৰ বিশেষ টিপছ নাই আচলতে নিজে মন দি যদি পঢ়ে আৰু নিজৰ যদি মই ইমানটো মই পাম সিমান বুলি যদি মনত ভাবি লয় তেনেহ'লে তেওঁলোকে সেইটো নিশ্চয় পাবৰ কাৰণে প্ৰচেষ্টা চলাবই আৰু আজিকালি দেখিবলৈ পোৱা যায় যে ল'ৰা ছোৱালীবিলাক খুব মোবাইল চাই তাৰ বিষয়ে তুমি কি ক'বা তুমি মোবাইল চোৱা নাই মোবাইল ময়ো চাওঁ কিন্তু কি চোৱা মোবাইলত বিশেষকৈ মই পঢ়া সময়ত যদি মোৰ কিবা প্ৰয়োজনীয় কিবা মই চাবলগীয়া থাকে তেনেহ'লে সেয়াও চাওঁ আৰু বাকী মনোৰঞ্জনৰ বাবেও মাজে মাজে কিবা কিবি চাওঁ তোমাৰ ফেচবুক আছে নে ফেচবুক নাই মোৰ ফেচবুক নাই তুমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰা ছ'চিয়েল মিডিয়া একেবাৰে নকৰোঁ বুলিও নকওঁ বাৰু অৱশ্যে মই ইউটিউব ব্যৱহাৰ কৰোঁ কিন্তু ফেচবুক তেনেকৈ ধৰণে ইউটিউবত কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চোৱা ইউটিউবত কিছুমান আপোনাৰ মটিভেশ্যনেল ভিডিঅ' থাকে তেনেকুৱা ধৰণৰবোৰ কাৰ ভিডিঅ' চোৱা মই কাৰ ভিডিঅ' মানে তেনেকৈ বিশেষ হিচাপত নাই কেনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ'বিলাক চোৱা কিছুমান আপোনাৰ ধৰক
পঢ়াৰ ক্ষেত্ৰত কিছুমান আপোনাৰ কিছুমান ব্যক্তিয়ে মানে আপোনাৰ এনেকৈ ভিডিঅ' বনায় যে ভালদৰে এনেকৈ মানে কি হিচাপত তেওঁলোকে পঢ়া মানে তেওঁলোকে পঢ়িব লাগে বা নিজৰ লক্ষ্যটো সম্পৰ্কে যে মানুহ স্থিৰ হ'ব লাগে সেই সম্পৰ্কে কিছুমান ভিডিঅ' বনায় সেই ভিডিঅ'বোৰ কেতিয়াবা চাওঁ মন গ'লে আৰু লগতে মনোৰঞ্জনৰ বাবে কিবা কিবি চাওঁ আৰু চাই থাকা চিৰিয়েল টিয়েল চোৱা নেকি তেনেকুৱা চাওঁ মাজে মাজে চোৱা তোমাৰ প্ৰিয় অভিনেতা কোন মোৰ প্ৰিয় অভিনেতা অসমীয়াত তেনেকৈ মই পুৰণা চিনেমা যিহেতু অলপ চাওঁ গতিকে যতীন বৰাক মোৰ খুব ভাল লাগে আৰু গায়ক হিচাপে মোৰ জুবিন গাৰ্গ ভাল লাগে দুখতো শুনা নে সুখতো শুনা মোৰ আচলতে তেনেকুৱা বুলি নাই মই মোৰ মন গ'লেই হ'ল মই গান শুনাৰ গান শুনি ভাল পোৱা তোমাৰ জুবিন গাৰ্গৰ শুনা নে বেলেগৰ শুনো কিন্তু জুবিন গাৰ্গৰ ভাল লাগে পুৰণি গীত শুনো শুনা পুৰণি কেনেকুৱা গায়কৰ ভাল লাগে বা কাৰ কথা নাম ক'বা পুৰণি মই ভূপেন হাজৰিকাৰ গান শুনো ভূপেন হাজৰিকাৰ গানবোৰ খুব ভাল লাগে আৰু লগতে মহেন্দ্ৰ হাজৰিকা তেওঁলোকৰ শুনো মাজে মাজে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু যিটো হোষ্টেল জীৱনটো তোমাৰ খুব উপভোগ্যময় হওক হোষ্টেল জীৱনটো এটা নিজস্ব সোৱাদ আছে নিজস্ব মাদকতা এটা আছে হোষ্টেল জীৱনটো আৰু তুমি যিহেতু এতিয়া উচ্চতৰ মাধ্যমিকৰ পৰা তুমি এতিয়া হোষ্টেলত থাকিবাগৈ তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ আৰু অনাগত যিবিলাক শিক্ষা জীৱনটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ যাতে তুমি তোমাৰ লক্ষ্যত উপনীত হোৱা যাতে তোমাৰ সপোন পূৰ্ণ হওক আমি তোমাক যিমান পাৰোঁ আমি চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে গতিকে আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ তুমি মোৰ ভিডিঅ' আগতে চাইছানে বাৰু হয় চাইছোঁ মই 2-এটা ভিডিঅ' আপোনাৰ চাইছোঁ মোৰ ভিডিঅ'ৰ যোগেদি শেষত কিবা এটা কোৱা দৰ্শকৰ কাৰণে হয় আপোনালোকে নিশ্চয় চাব এওঁৰ ভিডিঅ' আৰু লগতে মোৰ নামটো কৈ দিয়া জ্যোতিপ্ৰসাদ গগৈ তেওঁৰ ভিডিঅ'সমূহ খুব উপযোগী ভিডিঅ' তেওঁ কিছুমান বনায় আৰু লগতে তেওঁৰ ভিডিঅ' চাব লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ দীক্ষিতালৈ পিতৃ আছে মোৰ লগত কি ক'ব কেনেকুৱা লাগিছে আজি তুষাৰপাল ডাঙৰীয়া আহি আপোনালোকৰ ঘৰত আহি আগতে প্ৰচাৰ হোৱা যিটো বাতৰি আছিলে সেই বাতৰি ধৰি লওক মই খেতি পথাৰ কৰি পেলাই জীৱন নিৰ্বাহ কৰি আছোঁ ল'ৰা ছোৱালীক মই পঢ়াই আছোঁ এটা দৰিদ্ৰ সীমাৰেখাৰ পৰিয়াললৈ মই নিজে পৰিচয় দিছিলোঁ আৰু তেখেতে তুষাৰপাল ডাঙৰীয়াই সেই পৰিচয়টো পাই পেলাই তেখেতে আজি যে কিছু সাহাৰ্য কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মই বহুত আনন্দিত হৈছোঁ মই আশা কৰোঁ ছোৱালীজনীয়ে যি ধৰণে মনতে সপোন পুহি ৰাখিছে যে মই এনেধৰণে পঢ়িম বা কিবা এটা কৰিম হয়তো তেখেতৰ ফালৰ পৰা মোৰ ছোৱালীজনীলৈ এইটো বৰ ডাঙৰ এটা আশীৰ্বাদ বুলি মই ভাবিছোঁ আৰু এই আশীৰ্বাদ তেখেতে আশীৰ্বাদ চিৰস্মৰণীয় হৈ ৰওক ভগৱানে তেখেতক অধিক শক্তি দিয়ক আৰু তাৰ মাজেদি আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকল উচ্চ শিক্ষাত শিক্ষিত হৈ সমাজৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে আমাৰ তুষাৰপাল ডাঙৰীয়াই যি ধৰণে কাম কৰি আহিছে আদৰ্শ দেখুৱাই আহিছে সেই আদৰ্শবিলাক ল'ৰা ছোৱালীবিলাকেও যাতে অনুভৱ কৰিব পাৰে আদৰ্শৰে আগবাঢ়ি যাব পাৰে মই তাকে কামনা কৰিছোঁ আৰু নিশ্চয়কৈ এনেকুৱা ধৰণৰ যদি মানুহ থাকে সমাজত তেতিয়াহ'লে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা আচলতে আধাতে এৰিবলগীয়া নহয় মই সেইটো কথাকে মই নিজৰ সপোনবোৰ লক্ষ্য এনেধৰণে যদি তেখেতৰ দৰে কিছু যদি সাহাৰ্য কৰিবলৈ আগবাঢ়ি আহে তেতিয়া আমাৰ সমাজখন বহুত নিকা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল অন্ততঃ তেওঁলোকৰ ভৱিষ্যত জীৱনটো উজ্জ্বল কৰি তুলিব বুলি মই আশা কৰিছোঁ নিশ্চয়কৈ মাতৃ আছে কি ক'ব কেনেকুৱা লাগিছে অনুভৱটো জানিব ভাল লাগিছে বাতৰি পাই সেই ডাঙৰীয়া দেৱ আমাৰ ঘৰত আহি উপস্থিত হ'ল আৰু ছোৱালীজনীক যে এনেদৰে আগবঢ়াই নিম বুলি তেওঁ সংকল্প লৈছে এই বাবে মই তেওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ শৰীৰটো ভালে কুশলে থওক এনেদৰে ছোৱালীজনীক যে আগবঢ়াই লৈ যায় ছোৱালীজনীৰ ৰিজাল্টৰ পৰা আমি চিন্তিতই হৈছিলোঁ ডাঙৰীয়া দেৱে গম পাই আহি তেওঁ এনেকৈ সহায় কৰাত আমাৰ বহুত আনন্দ লাগিছে আপুনি মাতৃ হিচাপে যিহেতু দীক্ষিতাক দেখিছে এতিয়া তাই পঢ়িবলৈ হয়তো যাবলৈ হোষ্টেললৈ গুচি যাব বেয়া লাগিব চাগে তেতিয়া বেয়া লাগিব তাই মানে অকলে নুশুৱে দেউতাৰ লগতে হয় মই তেতিয়া কওঁ তুমি আগলৈ হোষ্টেলত কেনেকৈ থাকিবা ভয়টো অলপমান দূৰ কৰিবা এনেকৈ কওঁ ভাত পানী বনাব জানে নাই তাই ভাত পানী বনাব কওঁ পঢ়িলে নহয় কামো ঘৰৰ দুটা এটা কৰিব কৰে নাই ঘৰৰ কাম চাম কৰে দুটা কৰে এতিয়াতো আৰু হোষ্টেলত থাকি বনাব লাগিব কৰিব লাগিব নিজে খাব লাগিব হয়নে বাৰু সেইখিনি কথা পাতিম আৰু ডিচিৰ লগতে মই পাতিম যিহেতু তাই হোষ্টেলত পঢ়ি থাকিব লাগিব কাৰণ তাই GCP বা JB কলেজত থাকিব বা CKB কলেজত তাই পঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে উজ্জ্বল দাস আছে যিগৰাকী ব্যক্তি মই পুনৰ পৰা চিনাকি কৰাই দিছোঁ উজ্জ্বল পাটনায়কেই দীক্ষিতাৰ লগত আমাৰ এটা সংযোগ কৰাই দিছিলে যোনটো ৰাতি আমাৰ যিহেতু টাইমিলৰ যোনটো লগত সংযোগ কৰাইছিল তাৰপিছত আমি বাতৰি পৰিৱেশন কাৰণে আহিছিলোঁ আপোনাক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আপুনি এই খবৰটো দিয়াৰ কাৰণে আজি আমি এটা এনেকুৱা পৰ্যায়লৈ আহিব পাৰিছোঁ আমি কিবা এটা হ'লেও আজি দীক্ষিতাক সহায় কৰিবলৈ পাইছোঁ আমি নিজেই ভাল লাগিছে আমাৰ অনুভৱটো ধন্যবাদ জনাইছোঁ মই আমাৰ সংবাদ মাধ্যমক যি সংবাদ মাধ্যমৰ প্ৰচাৰৰ একমাত্ৰ কাৰণৰ জৰিয়তে আজিৰ এই কৃষক পৰিয়ালৰ
এগৰাকী মেধাৱী ছাত্ৰী যি দাৰিদ্ৰতাৰ সীমা অতিক্ৰম কৰি নিজৰ শিক্ষাৰ জীৱনটো মানে বহু কষ্টৰ মাজেদি এটা সফলপ্ৰাপ্ত হ'ল আৰু তাইৰ সফলতাৰ আঁৰত মাক বাপেকৰ লগতে বৰ্তমান মই আপোনালোককো শলাগ ল'ব লাগিব যিহেতু আপোনালোকৰ একমাত্ৰ কেন্দ্ৰৰ জৰিয়তে আজিৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী যাৰ আমি নাম নল'লে নহ'ব তেখেত হৈছে তুষাৰ পাল আমি বহুতো এনেধৰণৰ সমাজকৰ্মীৰ নাম শুনিছোঁ কিন্তু আগুৱাই অহাত আৰু দুখীয়াৰ দুখ বুজাত আমি কোনো তেনেকুৱা ব্যক্তি আমি দেখি পোৱা নাই একচুৱেলি ক'বলৈ গ'লে সমাজখনত কাজে কামে দেখুৱাইহে প্ৰকৃত সমাজকৰ্মী আমি জানো আৰু বৰ্তমানে তাৰ আমি এটা জ্বলন্ত উদাহৰণ পাইছোঁ আমাৰ বালিজান বাহবাৰী গাঁৱৰ এই ঘৰ ব্যক্তিৰ ওচৰত তেখেতে নিজে উপস্থিত হৈ আজিৰ তেওঁৰ যিটো নিজৰ কৰ্মৰ জীৱনৰ যি উপাৰ্জন সেই উপাৰ্জনৰ জৰিয়তে তেখেতে বহুখিনি অনুদান আগবঢ়াবৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি দিছে এটি চেক প্ৰদান কৰিছে লগতে তেখেতৰ পাঠ্যপুথিৰ যিখিনি যাৱতীয় যিখিনি নথি পত্ৰ যিখিনি পাঠ্যপুথি সেই পাঠ্যপুথিসমূহ আমি ইতিমধ্যে দেখি পাইছোঁ তেখেতে ডনেট কৰিছে আৰু তেখেতে কৈছে যে 4 বছৰে যি পঢ়া শুনাৰ ক্ষেত্ৰত যিমানখিনি টকা পইচাৰ প্ৰয়োজন হ'ব যিমানখিনি কিতাপ পত্ৰৰ প্ৰয়োজন হ'ব আৰ্থিকৰ পৰা কেন্দ্ৰ কৰি যাতায়াতৰলৈকে এই সকলোখিনি সম্পূৰ্ণ খৰচা প্ৰয়োজন সাপেক্ষে তেখেতে দিম বুলি প্ৰতিশ্ৰুতি দিছে বালিজান বাহবাৰী গাঁৱত এনেদৰে এজন ব্যক্তি আহি নিজৰ ঘৰত উপস্থিত হৈ এনেকুৱা এটা ডাঙৰ উপহাৰ প্ৰদান কৰাটো আমি খুব সুখী হৈছোঁ আৰু তেখেতক মই নমস্কাৰ জনাইছোঁ যে আপোনাৰ এই যি কৰ্ম জীৱনত যিমানখিনি বাধা আহক এই গোটেইখিনি বাধা আপোনাক ভগৱানে জাৰু মৰাৰ দৰে আপোনাক নাইকিয়া কৰক আপোনাৰ বাধাসমূহ নাইকিয়া কৰক আৰু আপোনাৰ সুস্থ শৰীৰ আমি কামনা কৰিছোঁ আৰু ইয়াকে কৈ মই সংবাদ মাধ্যমৰ জৰিয়তে যি ক'বলগীয়া দুই এষাৰ কথা আপোনালোকে মোক দিলে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰ্টছাৰ যি দায়িত্ব সেই দায়িত্বৰ ওপৰত আমি সম্পূৰ্ণ পালন কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও আমি পিছুৱাই নাযাওঁ জাতিটোৰ হকে আৰু সমাজখনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত যিমানখিনিৰ সহায় সহযোগিতা প্ৰয়োজন হয় আমি আৰ্থিক দিশত নোৱাৰিব পাৰোঁ কিন্তু মানসিকভাৱে আৰু সংবাদ মাধ্যমৰ জৰিয়তে আমি সেইখিনি আমি কৰিব পাৰিম বুলি আমি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ যিহেতুকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি ইমান ডাঙৰ এটা আমি উদাহৰণ পাইছোঁ এই এটা সহায়ৰ আমি আজি সঁহাৰি পাইছোঁ গতিকে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আজিৰ দিনত প্ৰকৃত সমাজসেৱক এজন পোৱাটো খুব জটিল মঞ্চত কিবা এটা অনুষ্ঠানত যেতিয়া সমাজসেৱক হিচাপে চিনাকি দি গামোচা এখন পিন্ধাৰ সমাজসেৱক দেখিবলৈ বহুত আছে বহুতক দেখিবলৈ পাওঁ যে মঞ্চত যেতিয়া উঠাব গামোচা পিন্ধাব তেতিয়া সমাজসেৱক বিশিষ্ট সমাজসেৱকৰ এই আখ্যান দিয়া হয় বা সন্মান দিয়া হয় কিন্তু প্ৰকৃততে তেওঁ কেনেধৰণৰ সমাজকৰ্মী সেইটো কিন্তু অতিকৈ এটা লক্ষণীয় হৈ পৰিছে এতিয়া প্ৰকৃত সমাজসেৱক এজন বিচাৰি পোৱাটো খুব আজিকালি দুৰ্লভ হৈ পৰিছে কিন্তু তুষাৰ পাল এই ক্ষেত্ৰত ব্যক্তিক্ৰম নিজৰ যি ক্ষুদ্ৰ চাহ ব্যৱসায় উপাৰ্জিত ধনৰ অংশৰে তেওঁ সমাজসেৱা কৰি আহিছে কোনো ধৰণৰ তেওঁ সন্মান বিচৰা নাই নিস্বাৰ্থভাৱে নীৰৱে তেওঁ এই কাম কৰি গৈ আছে আৰু এনেদৰে আচলতে ভিতৰুৱা অঞ্চলবিলাকতো তেওঁ তেনেদৰে সহায় আগবঢ়াইছে এইগৰাকী ব্যক্তি আচলতে প্ৰচেষ্টাক আমি শলাগ ল'বই লাগিব তেওঁ আমি শলাগ লৈছোঁ আৰু তেওঁক বল শক্তি প্ৰদান কৰক যাতে ভগৱন্তই আমাৰ উজ্জ্বল পাটনায়কে ক'বৰ দৰে তেওঁক ভগৱন্তই যিখিনি তেওঁৰ যিখিনি বাধা সেই বাধাখিনি নেওচি তেওঁ যাতে সমাজৰ কাৰণে কাম কৰি যাব পাৰে তুষাৰদালৈও মই বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ যি মহানতা সেই মহানতাৰ আপুনি যিখিনি মানৱীয়তা আপুনি আহি এনেদৰে আহি দিশবিলাক আপুনি সহায় কৰিলে আপুনি আমাৰ সংবাদ মাধ্যমত যিটো প্ৰচাৰ হোৱাৰ লগে লগে আপুনি এই ক্ষেত্ৰত আপুনি সহায় দিলে কি ক'ব আপুনি আচলতে কথাটো এনেকুৱা যে পঢ়া শুনাৰ ক্ষেত্ৰত মানে আৰ্থিক দুৰৱস্থা কেতিয়াও মানে বাধা সৃষ্টি নহয় মই আজি আহিছোঁ হয়তো বেলেগ হয়তো কোনোবা এজন আহিলেহেঁতেন এনেকৈ চলি থাকে খালি মানে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি যিটো ইচ্ছা সেইটো থাকিব লাগিব কোনোবা এজন হয়তো মোৰ ঠাইত আহিবই সেইকাৰণে তেওঁলোকে ইচ্ছা শক্তি জাগ্ৰত কৰিব লাগে আৰু আগবাঢ়ি যাব লাগে পঢ়াৰ ক্ষেত্ৰত আৰু বিশেষকৈ মই সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ আপোনালোকৰ দ্বাৰাই মই গম পালোঁ জানিব পাৰিলোঁ যে আমাৰ নকছাৰী বালিজানৰ বাঁহবাৰী অঞ্চলৰ এগৰাকী ছাত্ৰী দীক্ষিতা কলিতা অতি মানে ভালকৈ পাছ কৰিছে 89.4
পাৰ্চেণ্টেজ পায় ধেমালি নহয় এইটো কিমান কষ্ট কৰিবলগীয়া হৈছে আৰু এতিয়া কথাটো গম পাইছোঁ যে তাই মানে ভৱিষ্যতে মানে উচ্চ শিক্ষা ল'বলৈ অলপ কঠিন হৈছে যিহেতু খেতিয়কৰ পৰিয়ালৰ পৰা যোৱা তেতিয়া এই ক্ষেত্ৰত আপোনালোকৰ পৰা গম পালোঁ তেতিয়া মই আজি আগবাঢ়ি আহিলোঁ আৰু এই কিছু আৰ্থিক আৰু কিছুমান কাগজ পত্ৰ বা বহি আৰু আৰ্থিক আৰু মানে অলপ দিলোঁ সাহায্য আগবঢ়ালোঁ আৰু তাই 4 বছৰ যেতিয়া পঢ়িব লাগিব 4 বছৰৰ খৰচ যিটো কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি লাগতিয়াল যিখিনি খৰচ হ'ব সেইখিনি মই দিম বুলি কৈছোঁ আৰু পঢ়াৰ ক্ষেত্ৰত মই ভাবিছোঁ যে মোৰ সহায় কৰে তাই পঢ়াটো ধুনীয়াকৈ পাৰ হৈ যাব কোনো বাধাৰ সৃষ্টি নহয় নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ তুষাৰদাক আৰু তুষাৰদাই কৈছেই যে দীক্ষিতাক যিমানখিনি পাৰে তেওঁ সহায় আগবঢ়াব এতিয়া আজি যিহেতু বহি কাগজ যিখিনি দৰকাৰী কিছু তেওঁ আগবঢ়াইছে লগতে এখন আৰ্থিক অনুদানৰ তেওঁ এখন চেক প্ৰদান কৰিছে মই এইখিনিতে এটা উল্লেখ কৰি থ'ম তেওঁ আচলতে এই যিটো অনুদানটো চেকখনৰ অনুদানটো তেওঁ আমাক উল্লেখ কৰিবলৈ মানা কৰিছে সেইবাবে মই উল্লেখ কৰা নাই এই বিষয়ে মই দৰ্শকক অৱগত কৰা নাই কিন্তু হ'লেও এইখিনি আচলতে সাহায্যই কিন্তু যথেষ্ট পৰিমাণে কিন্তু দীক্ষিতাৰ যিখিনি সমস্যাখিনি বা কিছু হ'লেও কিন্তু সকাহ পাব এইটো কিন্তু নিশ্চিত তাই যিখিনি প্ৰয়োজনীয় কলেজলৈ যোৱাৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় যিখিনি লাগতিয়াল দৰকাৰী যথেষ্টখিনি কিন্তু এই যিটো সাহায্যই কিন্তু সকাহ দিব আমি সেইবাবে তুষাৰ পাল ডাঙৰীয়াক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু মই দীক্ষিতালৈও ধন্যবাদ জনাইছোঁ লগতে অভিনন্দন শুভেচ্ছা জনাইছোঁ পিতৃ মাতৃকো মই ধন্যবাদ জনাইছোঁ আমাৰ লগত ইমান সময় থকাৰ বাবে আৰু ভিডিঅ'টো মই সামৰিব বিচাৰিছোঁ যদি ভিডিঅ'টো আপুনি উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ আৰু এটা চেনেল আছে অকৃত্ৰিম নামৰ চেনেল আছে যিটো যদি আপুনি অকৃত্ৰিমত চাইছে তেতিয়াহ'লে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ